আপোনালোক মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো একেলগে প্ৰতিবাদত বহিল 14খনকৈ চাহ বাগিচাৰ শ্ৰমিক ৰাজপথলৈ ওলাই আহিলে চাহ বাগিচাৰ শ্ৰমিক আৰু শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাহ শ্ৰমিকে আৰু এইবাৰ খুৱাঙত চাহ বাগিচাৰ শ্ৰমিকে মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ পৃষ্ঠপোষকতাতে একাংশ কোম্পানীয়ে বহিৰাগতক চাহ বাগিচাসমূহ মনৰ ইচ্ছামতে বিক্ৰী কৰি আছে আৰু যাৰ বাবে এতিয়া বিভিন্ন সময়ত প্ৰাপ্য মজুৰি আৰু সা সুবিধাৰ পৰা বঞ্চিত হৈ পৰিছে ৰাজ্যৰ চাহ শ্ৰমিক যাৰ বাবে সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া চাহ শ্ৰমিক ৰাজপথলৈ ওলাই আহিছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শীঘ্ৰে চাহ বাগিচাসমূহক পুনৰুজ্জীৱিত কৰাৰ দাবী তুলিছে এতিয়া চাহ শ্ৰমিকে প্ৰতি মুহূৰ্ততে চাহ শ্ৰমিকৰ বাবে কাম কৰি অহাৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত এতিয়া একেবাৰে দুখত অৱস্থা বেয়া হৈ গৈছে একাংশ চাহ শ্ৰমিকে প্ৰাপ্য মজুৰিৰ বাবেও প্ৰতিবাদ কৰিব লাগে চাহ শ্ৰমিকে সামান্য সুবিধাৰ বাবে এতিয়া প্ৰতিবাদ কৰিব লাগে একাংশ কোম্পানীয়ে নিজৰ মই মতালিৰে এতিয়া চাহ শ্ৰমিকসকলক ব্যৱহাৰ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা অসমত উত্থাপিত হৈ আহিছে কিন্তু তাৰ পাছতো চকুমুদা কুলিৰ ভাওত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰ অথবা শ্ৰম মন্ত্ৰী যাৰ বাবে এতিয়া ক্ষুভিত চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকক প্ৰয়োজনীয় সা সুবিধা প্ৰাপ্য মজুৰি দিয়াৰ দাবী তুলি এবাৰ শ্ৰম মন্ত্ৰী পুত্তলিকা দাহ কৰা হৈছে সবিশেষ নিটকছৰ দৰ্শকৰ বাবে এবাৰ প্ৰতিবাদত বহিল 14খনকৈ চাহ বাগিচাৰ শ্ৰমিক একেলগে চাহ বাগিচাৰ শ্ৰমিকে এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী মুখ্যমন্ত্ৰী শ্ৰম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি এবাৰ চাহ শ্ৰমিকৰ প্ৰতিবাদ শ্ৰম মন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ এবাৰ চাহ শ্ৰমিকৰ চাহ বাগিচা বিক্ৰী বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এন্ড্ৰয়ুল কোম্পানীৰ চাহ বাগিচা পুনৰুজ্জীৱিত কৰাৰ দাবী এবাৰ চাহ শ্ৰমিকৰ এবাৰ মৰাণৰ এবাৰ খুৱাং সমষ্টিৰ এইদৰে খুৱাং চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে তেওঁলোক ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দেখুৱাইছো হাতে হাতে প্লেকাৰ্ড লৈ খুৱাঙত এইদৰে চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছো খুৱাঙত চাহ বাগিচাৰ শ্ৰমিকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে খুৱাং চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ উত্তাল হৈ পৰিছে ৰাজপথ মুখ্যমন্ত্ৰী শ্ৰম মন্ত্ৰী পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এম্বিয়েন্সৰ সহায় দৃশ্যাংশ আগবঢ়াইছো তাৰপিছত মন্তব্য আছে কেও শুনা এন্ড্ৰিয়ল কোম্পানীৰ আমাৰ চাহ শ্ৰমিকৰ স্থায়ী সমস্যাৰ সমাধানত আজি এন্ড্ৰিয়ল কোম্পানীৰ অধীনত 14খন চাহ বাগিচা শ্ৰমিকে আজি প্ৰতিবাদ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত আৰু এচিকেছ আটছা আছাকে ধৰি বিভিন্ন সংগঠন সহযোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী আহ্বান কৰিছে তাৰ বাবে এই যিটো আন্দোলনত আমি আদিবাসী ছাত্ৰ সন্থাই পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু মই বিশেষ কৰি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ দাবী জনাব বিচাৰিছোঁ যে অকল এন্ড্ৰিয়ল কোম্পানী নহয় সমগ্ৰ চাহ বাগিচাৰ যিটো সমস্যাৰ যিটো সমাধান কৰিব লাগে এইটো স্থায়ী সমাধান কৰিব লাগিব আৰু নীতি যিটো আজি ভুল নীতিৰ হোৱাৰ কাৰণে আজি ভাল কোম্পানী টাটা কোম্পানী হোক বিৰলা কোম্পানী হোক এন্ড্ৰিয়ল কোম্পানী হোক আৰু আমাৰ মেকলয়েড ৰুচেল উইলিয়ামছন মেগৰ ভাল কোম্পানীয়ে তেওঁলোকে চাহ বাগান বিক্ৰী কৰি তেওঁলোকে নিজৰ জাগাত গৈ আছে আৰু এইটো দুৰ্ভাগ্যজনক কথা যে যিকেইটা বাগানে কিনিছে তেওঁলোকৰ কোনো অভিজ্ঞতা নাই চাহ শ্ৰমিকক কেনেকৈ ৰক্ষা কৰিব লাগে
তেওঁলোকৰ যিটো সুবিধা ভালকৈ দিব লাগে আৰু বাগান চলাবলৈ তেওঁলোকৰ কোনো অভিজ্ঞতা নথকাৰ কোম্পানীয়ে মানে এই বাগানবোৰ কিনি আছে। আৰু মই চৰকাৰক আজি দাবী কৰিছোঁ যে বাগান বিক্ৰী কৰা কিনা বেচা এইবোৰ অতি শীঘ্ৰে বন্ধ কৰক। এইবোৰ মানে এইবোৰ খেল নকৰিব আৰু চাহ শ্ৰমিকৰ যিটো দৰমহা পাতিকে ধৰি অন্যান্য সমস্যা অতি শীঘ্ৰে চৰকাৰেও হস্তক্ষেপ কৰক যাতে আমাৰ বাগানবোৰ ভালকৈ চলক আৰু যাতে আমাৰ চাহ শ্ৰমিকে সুন্দৰভাৱে তেওঁলোকৰ নিজৰ জীৱিকা কৰে। যেন যিটো এন্ড্ৰিউল কোম্পানীৰ অধীনত 10ৰ পৰা 14খন বাগান মানে আন্দোলন হৈছে। আমাৰ আজি 2টা বছৰ পুৰা হৈ গ'ল। আমি বহুতে আগতে সৰু সৰু হেৰিকেইটা কৰিছিলোঁ, তথাপিও আমাৰ চৰকাৰে আৰু আমাৰ মানে চৰকাৰে আমাৰ তাৰ ফালৰ পৰা আমাক একো সুবিধা দিয়া নাই। আকৌ আমাৰ আজি 2টা বছৰত ধৰি আমি মানে কাৰ্যসূচী কৰিছিলোঁ সৰু সৰু, কিন্তু আজিৰ দিনটো আমি পুৰা 12টা বাগান চবে ওলাই আহি আজি আমি বাধ্য হ'লোঁ যে ইমান ডাঙৰ কাৰ্যসূচীটো ল'বলৈ, যে আমাৰ মানুহ ইমান কষ্ট কৰিছে যে আমি গোটেই দিনটো ৰ'দে বৰষুণে ইমান কষ্ট কৰি আজি আমি আমাৰ যিখিনি প্ৰাপ্য বস্তু আছে এইখিনি আমি পোৱা নাই আৰু আমাৰ ৰেচন দৰমহা এইবোৰতো পোৱা নাই। আকৌ বিভিন্ন ধৰণৰ আমাৰ যিখিনি প্ৰাপ্য সেইকেইটাও পোৱা নাই। এইকাৰণে আজি আমি 12টা বাগান চবে ওলাই আহি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে। আজি যদি আজি প্ৰতিবাদটো কৰালৈকে যদি চৰকাৰে আমাক যদি কিবা এটা ভাল ধৰণে সিদ্ধান্ত নলয়, তেতিয়াহ'লে আমি ভালকৈ আৰু ডাঙৰকৈ আৰু কিবা এটা জংলী ধৰণৰে আমি প্ৰতিবাদ কৰিম বুলি চবেই আমি ৰাইজৰ হাত উঠাই আজি আমি শপত গ্ৰহণ লৈছোঁ। আমি বহুত কষ্টৰে চলিছোঁ, যেনে তেনে কৰিছোঁ আৰু যিটো আকৌ আমি মানে প্ৰথম দিয়া দৰমহাটো আমি 2 পইচা 1 পইচা আঠনা কৰি এনেকৈ কৰি আৰু ঘৰটো চলাই আছোঁ। আমাৰ ল'ৰা ছোৱালীবোৰ পঢ়াবলৈ আমি কষ্ট পাইছোঁ। তাৰপাছত তাৰ কাৰণে আমি এটি কৰিব পৰা নাই, কিতাপ আৰু এইবোৰ কলম এইবোৰ দিবলৈ এডমিশ্যন ল'বলৈ পৰা নাই। এইবোৰ কাৰণে মনত বহুত দুখ আছে, ইমান দুখ আছে যে আমি আজি নিজে দুখটো ক'বলগীয়া বুলি একদম বাধ্য হৈছোঁ। এইকাৰণে আমি চৰকাৰক কৈছোঁ যে আমাক সোনকালে কিবা ভাল এটা সিদ্ধান্ত ল'বলৈ, আৰু যদি নলয় তেতিয়াহ'লে আমি পুৰা ডাঙৰ এটা কাৰ্যসূচী ল'ম আৰু এইবোৰ গোটেইটো আমি জোৰদাৰ কৰিম বুলি ঘোষণা কৰিলোঁ।